মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ বজালী ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ 2024-25 চনৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন। আনচাৰখিনি মই কৰি দিবলৈ চেষ্টা কৰিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ষ্টেটমেণ্ট নম্বৰ 1 কি দিছে চোৱা। ষ্টেটমেণ্ট নম্বৰ 1ত দিছে একৰ্ডিং টু মাণ্ডেলাছ লাভ ইজ মোৰ নেচাৰেল দেন হেট। এইটো বাক্যটো ট্ৰু নে ফলছ আমাক সুধিছে, গতিকে এই যিটো বাক্য আছে এইটো ট্ৰু বাক্য, ঠিক আছে। নেক্সট আমি চাবা ষ্টেটমেণ্ট নম্বৰ 2। ষ্টেটমেণ্ট নম্বৰ 2 দিছে বিকজ ইট ইজ ইজি টু হেট একৰ্ডিং টু হিম। গতিকে এইটো ফলছে হ'ব লাগে ষ্টেটমেণ্ট নম্বৰ 2, ঠিক আছে। এনেদৰে যদি আমি মিলাওঁ অপশ্যন এ হ'ব লাগে কাৰেক্ট এনচাৰ। নেক্সট চোৱা 2 নম্বৰ প্ৰশ্নটো আছিল যে দ্য ৱৰ্ড মেটেৰিয়েল ষ্টেণ্ড ফৰ। মেটেৰিয়েল ৱৰ্ডটোৱে কি বুজায়? কুৱেশ্যন নম্বৰ 2ৰ কাৰেক্ট যিটো আনচাৰ সেয়া মোৰ বোধেৰে অপশ্যন চি হ'ব লাগে, ঠিক আছে। হেভিং টু ডু উইথ ৱাৰ, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 3 দ্য ৱৰ্ড ৰেজ ৰাইমছ উইথ। ৰেজৰ অৰ্থে কিহৰ লগত ৰাইমছ কৰিছে? অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ, ঠিক আছে। কেজ, এইটো হ'ব কাৰেক্ট এনচাৰ। তোমালোকক নিশ্চয় কুৱেশ্যন পেপাৰসমূহ লাগে বিভিন্ন ডিষ্ট্ৰিক্টৰ, গতিকে কুৱেশ্যন পেপাৰসমূহ যদিও তোমালোকক লাগে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেল, ফেচবুক পেজ আদিসমূহত জইন কৰি লোৱা, আৰু আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপো আছে, তাতো তোমালোকে যদি বিচৰা জইন কৰি ল'ব পাৰিবা। ফ্ৰী টেলিগ্ৰাম গ্ৰুপো আছে, তাতো তোমালোকে কুৱেশ্যন পেপাৰসমূহ পাবা, ঠিক আছে। এতিয়াই জইন কৰি লোৱা, আৰু তোমালোকৰ লগত যদি কোনোবা এখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আছে বা তোমালোক আনচাৰখিনি কৰি দিব লাগে, কুৱেশ্যন পেপাৰখন স্ক্ৰীণত দেখা হোৱাটছআপ নম্বৰত পঠিয়াই দিয়া, আমি আনচাৰখিনি কৰি তোমালোকক হোৱাটছআপতে দিবলৈ চেষ্টা কৰিম। কুৱেশ্যন নম্বৰ 4 ৱাৰ্লি মেনেজ দ্য টাইম ফৰ হাৰ এক্সকাৰচনছ ফ্ৰম। কুৱেশ্যন নম্বৰ 4ৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হ'ব 1 to 4 PM। নেক্সট হয় কুৱেশ্যন নম্বৰ 5। এইটো আমাক কি কৰিব দিছে? মিলাব দিছে। এইটো যদি আমি মিলাওঁ, ঠিক আছে, এইটো যদি আমি মিলাওঁ, এক নম্বৰটো মিলিব চাইটোৰ লগত, আমাণ্ডাটো হ'ব ৰবিন ক্লেইন, ঠিক আছে। এনিমেলছটো হ'ব ৱাল্ট হুইটমেন, ঠিক আছে। টাইগাৰ ইন দ্য জুটো হ'ব লেছলি নৰিছ, আৰু কুৰ্কটো হ'ব লোকেছ এষ্ট্ৰ', ঠিক আছে। এনেদৰে যদি মিলাওঁ অপশ্যন এ আমি শুদ্ধ পাম। এতিয়া চোৱা 6 নম্বৰ প্ৰশ্নটো আছিল হুইচ এক্টিভিটি ইজ নট এভেইলেবল ইন কুৰ্ক। কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট যিটো আনচাৰ সেয়া মোৰ বোধেৰে অপশ্যন বি হ'ব লাগে কাৰেক্ট আনচাৰ, ৰোপ ক্লাইম্বিং, ঠিক আছে। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 7। কুৱেশ্যনটো আছিল বিটুইন মাইচুৰ এণ্ড কোষ্টেল টাউন অফ মেংগালোৰ ডেছ এ পিচ অফ হেভেন, ফিল ইন দ্য ব্লেংকছ। ইয়াতে খালী ঠাইত আমাক কি হ'ব সুধিছে? কুৱেশ্যন নম্বৰ 7ৰ অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে, কুৱেশ্যন নম্বৰ 8। কুৱেশ্যনটো আছিল টি ৱাজ ফাৰ্ষ্ট ৰেংক ইন চাইনা এজ ফাৰ বেক এজ ডেছ BC, ফিল ইন দ্য ব্লেংকছ। খালী ঠাইত কি হ'ব সুধিছে? কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব 2700। কুৱেশ্যন নম্বৰ 9 হোৱাট এ বিউটিফুল বাৰ্ড দিছ ইজ এন। এইটো কি হয়? কুৱেশ্যন নম্বৰ 9ৰ এইটো হ'ব চি, এক্সক্লেমেটৰী চেণ্টেঞ্চ হয় এইটো, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 10টো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা কি লিখিছা। কুৱেশ্যন নম্বৰ 11 চোৱা। দ্য কাণ্ট্ৰিজ ৰিলেটেড টু দ্য লেজেণ্ডছ অফ TR মেটছ দ্য ফলোয়িং কাণ্ট্ৰিজ এণ্ড চুজ দ্য আনচাৰ। গতিকে এইটো যদি আমি আনচাৰটো উলিয়াওঁ কুৱেশ্যন নম্বৰ 11ৰ অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ, ঠিক আছে। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, ইণ্ডিয়া এণ্ড চাইনা, ঠিক আছে। 2 আৰু পিত যিহেতু 2ত দিয়া আছে ইণ্ডিয়া, পিত দি আছে চাইনা, ঠিক আছে। অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 12টো চোৱাচোন তোমালোকে। কুৱেশ্যনটো আছিল ৰাজবীৰ এ ফেন অফ ডিটেক্টিভ ষ্টৰিজ ৱাজ বিজি ইন লুকিং এট দ্য বিউটিফুল চিনাৰী বিকজ। কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব বিকজ নেচাৰেল চিনাৰী ৱাজ মোৰ এট্ৰেক্টিভ টু হিম। কুৱেশ্যন নম্বৰ 13 কনচিডাৰ দ্য ষ্টেটমেণ্টছ এ এণ্ড বি এণ্ড চুজ দ্য কাৰেক্ট আনচাৰ। ইয়াতে আছে নিসৰ্গধামা ইজ এন আইলেণ্ড ইন কুৰ্ক। কুৱেশ্যন নম্বৰ 13ৰ প্ৰথম যিটো বাক্য আছে এইটো কাৰেক্ট। মহাচুৰ ইজ এ বুদ্ধিষ্ট টেম্পল, এইটো নহয়, এইটো মহাচুৰ, এইটো ঠিক আছে, এনেকুৱা হ'ব লাগিছিলে, এইটো ভুল আছে, আৰু বুদ্ধিষ্ট টেম্পল নহয়, গতিকে এইটো ফল্ছ হ'ব, ঠিক আছে। অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 14 দ্য পোষ্টমাষ্টাৰ ৱাজ। কুৱেশ্যন নম্বৰ 14ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি হ'ব লাগে, ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা 15 নম্বৰ দ্য টাইগাৰ শুড বি লাৰ্কিং ইন। কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব দ্য শ্বেডো।
Question number 16. The author of Footprints Without Feet is. Question number 16 guide answer option B hobo H.G. Wells. Question number 17. One type of man was Griffin. The Griffin ki asile? Lawless person. Ain namona manu asil. Option C guide answer hobo. Question number 18. Dash men are free from faults. Fill in the blank. Yate jehetu dash men buli koise. Question number 18 guide answer option C hobo. The few men are free from faults. Question number 19. Do you know over 80 crore cups of tea are drunk every day throughout the world? Question number 18 or guide answer option C hobo. Question number 20. Horace got angry when someone talked about. Question number 20 guide answer option B2 hobo honor among thieves. Question number 21. Give me a pen to write. Yet hobo question number 21 or C weed hobo like guide answer. ঠিক আছে. Question number 22. Who came to meet Osable? Question number 22 guide answer option D2 hobo Fowler. Question number 23. Water turns dash for at 100 degrees Celsius. Question number 23 guide answer option A hobo into. Question number 24. Match the following and choose the correct answer. ইয়াৰ কোনটো লিখিছা তোমালোকে কমেন্ট সেকশনত জনাবাচোন কাৰেক্ট আনসাৰ কেইটা ঠিক আছে একেটা তোমালোকে আনসাৰ কেইটা জনাবা আৰু মোৰ লগত যেটো কিতাপখন নাই মই কিতাপখন চাব লাগিব চাই তোমালোক আনসাৰখিনি কমেন্ট সেকশনত দি দিম যিকেটা প্ৰশ্নৰ ইয়াতে উত্তৰ তোমালোকক দিয়া নাই ঠিক আছে যিকেটা প্ৰশ্নৰ উত্তৰ মোৰ মনত আছে একেটাহে মই ইয়াতে তোমালোকক দি দিছো কোৱেশ্চন নম্বৰ 32 ৰ আনসাৰ কৈ দিছো মই কোৱেশ্চনটো আছিল where did the hack driver take the narrators first এটো হ'ব অপচন নম্বৰ বি হ'ব কাৰেক্ট আনসাৰ ফ্ৰিটজ শ্বপ Question number 31. Where was the safe hidden? Question number 31 or correct to answer. Here hobo lage mor bodhore option number question number 31 or option number B hobo lage right answer. Behind a painting. Just question number 32. Question number 33. Correct answer di option A hobo. ঠিক আছে question number 33. Question number 34 or correct answer to ki hobo comment section ot janaba question number 36 or correct answer ti hobo eta asal they don't sweet and dash about their condition yat fine hobo ঠিক আছে option C hobo correct answer question number 37 there is a language let's see The word language means relaxed. Option B hobo correct answer. Question number 38. After how many years of white rule did Mandela become South Africa's first black president? Option A hobo correct answer. 3 centuries. Question number 39 or correct answer hobo. Option bilak tumalke swa. Question to asil the season of joy in Kur commences from to September to March. Option D correct answer hobo. Question number 40. Belinda lives in a little dash colored house. Fill in the blank. Question number 40 correct answer option B hobo little white colored house. ঠিক আছে question number 41 ot asil he did not come to school that's his favor. Next question number 42 question to asil he is an eminent writer. A eminent word tour meaning খুদিছে এটো মোৰ বোধৰে option B hobo like correct answer. ঠিক আছে Next তোমালোকে ইয়াত দিছিল read the passage carefully and answer the question এখিনি পঢ়িব দিছে পঢ়ি উত্তৰখিনি কৰিব দিছে 43 question টো আছিল 43 number what is the antonym of usual এটো unusual হ'ব correct answer next question টো চোৱা question number 44 the synonym of contentment is the synonym টো হ'ব question number 44 correct answer option B হ'ব a state of satisfaction question number 45 the noun form of performed is এটো অপশন বি হবে গাইড আনসার পারফরম্যান্স ঠিক আছে অপশন বি গাইড আনসার এখানে আছিল আজিৰ এই ভিডিওটো যদি ভিডিও চাই ভাল পাইছা ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ইয়াৰ লিখত যদি তোমালোকৰ কিবা সুধিবলগীয়া আছে কমেন্ট সেকশনত সুধিব পাৰিবা হোৱাটছআপ চেনেলত যিসকল ছাত্ৰ ছাত্ৰীয়ে জয়েন কৰা নাই জয়েন কৰি লবা